এই ভিডিওত আলোচনা কৰা হ'ব ওয়াইল্ড দুলিয়াজান জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ বিষয়ে। যিসকলে ওয়াইল্ড দুলিয়াজান জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰিছে সেইসকল কেণ্ডিডেটৰ বাবে এই ভিডিওটো বহুত গুৰুত্বপূৰ্ণ। এই ভিডিওত জনাই দিয়া হ'ব কিমান নম্বৰ পালে পাছ হ'ব পৰীক্ষাত, তাৰ পিছত কেনেকৈ পঢ়িব লাগিব, এ টু জেড ডিটেইলছ এই ভিডিওত জনাই দিয়া হ'ব। ইতিমধ্যে কেণ্ডিডেট গম পাইছে যে ওয়াইল্ড দুলিয়াজান জিএনএম নাৰ্ছিঙত এডমিশন পালে অৰ্থাৎ সিলেকশন হোৱাৰ পিছত যেতিয়া এডমিশন পাব কেণ্ডিডেট বিনামূলীয়াকৈ পঢ়িব পাৰিব, লগতে পঢ়ি থকা অৱস্থাত মাহিলী টকা পাব। তাৰ পিছত কেণ্ডিডেটৰ প্ৰথম কেণ্ডিডেটৰ কাম কৰিব লাগিব এক্সামত যিটো এন্ট্ৰেন্স পৰীক্ষা হ'ব, এই এন্ট্ৰেন্স পৰীক্ষাত নম্বৰ বেছিকৈ পাব লাগিব। নম্বৰ বেছিকৈ পালে মেৰিট লিষ্টত নাম আহিব, কাৰণ তাতে উল্লেখ আছে যে যিটো এন্ট্ৰেন্স পৰীক্ষা হ'ব সেই পৰীক্ষাৰ নম্বৰ ভিত্তিত মেৰিট লিষ্ট দিব। কেণ্ডিডেটৰ মেইন কাম হ'ল এন্ট্ৰেন্স পৰীক্ষাত নম্বৰ বেছিকৈ পাব লাগিব। ইতিমধ্যে সকলো কেণ্ডিডেট গম পাইছে যে পৰীক্ষা হ'ব নৱেম্বৰ মাহৰ 29 তাৰিখে পৰীক্ষা হ'ব। ইয়াতে চাই লওক কিমান নম্বৰ পালে পাছ হ'ব। যিটো ৰিটেন টেষ্ট হ'ব, এন্ট্ৰেন্স পৰীক্ষা হ'ব, সেই পৰীক্ষাত 45% পাব লাগিব। 100ৰ ভিতৰত 100 মাৰ্কছৰ ভিতৰত 45% পাব লাগিব জেনেৰেল কেণ্ডিডেটৰ বাবে। আৰু যিসকল কেণ্ডিডেট SC ST OBC বা PWD হ'ব সেইসকল কেণ্ডিডেট যদি মাত্ৰ 40% পায় পাছ হ'ব। কিন্তু লিষ্ট আহিব এন্ট্ৰেন্স পৰীক্ষাত যিটো নম্বৰ পাব, যিজন কেণ্ডিডেটৰ বেছি নম্বৰ থাকিব সেই কেণ্ডিডেটৰ লিষ্টত নাম আহিব। এতিয়া জানি লওক কেনেকৈ পঢ়িব লাগিব। ইয়াতে চাই লওক, ইয়াত কৈছে যে ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে, পৰীক্ষাৰ প্ৰশ্নবিলাক আহিব ইংলিছ লেংগুৱেজ ইয়াতে উল্লেখ কৰিছে। তাৰপিছত ইয়াতে কৈছে যে MCQ মাল্টিপল চইচ কুৱেশ্যন আহিব, ইয়াতে উল্লেখ কৰিছে। তাৰপিছত ইয়াতে চাই লওক যিসকলে চিলেবাছ পোৱা নাই, এই টপিক 4টা ছাবজেক্ট ইয়াতে আছে, উল্লেখ আছে, স্ক্ৰীনশ্বট কৰিব পাৰে। ইয়াতে 4টা আছে, 4টাৰ পৰা এটাৰ পৰা জেনেৰেল ইংলিছৰ পৰা 25 25 মাৰ্কৰ আহিব, জেনেৰেল নলেজৰ পৰা 25, জেনেৰেল সায়েন্সৰ পৰা 25 আৰু জেনেৰেল মেথমেটিক্সৰ পৰা 25। যিসকলে এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ কিনিছে সেই কিতাপ চালেই হ'ল। তাৰপিছত এই চিলেবাছ মতে পঢ়িলেই হ'ল। এই চিলেবাছ মতে যিসকল কেণ্ডিডেট ভালকৈ পঢ়িব সেইসকল কেণ্ডিডেট পৰীক্ষাত বেছিকৈ নম্বৰ পাব। তাৰপিছত আপোনালোকে ৰেগুলাৰ কাম কৰিব পাৰে। আমাৰ ৱেবছাইটত সদায় অনলাইন মক টেষ্ট লোৱা হয়। অনলাইন মক টেষ্ট প্ৰেক্টিছ কৰিব পাৰে। আজি অনলাইন মক টেষ্টৰ লিংক এক্টিভ কৰি দিয়া হৈছে। এতিয়া এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকত ক্লিক কৰি আজিৰ অনলাইন মক টেষ্ট দিব পাৰিব। তাৰপিছত ইয়াতে আপোনালোকে ৰেগুলাৰ এই চিলেবাছ মতে পঢ়িব। তাৰপিছত আপোনালোকে অনলাইন মক টেষ্ট প্ৰেক্টিছ কৰিব পাৰে। তাৰপিছত আপোনালোকৰ ইয়াতে উল্লেখ কৰিছে যে 2 ঘণ্টা পৰীক্ষা হ'ব, 100টা প্ৰশ্ন আহিব, এটা নম্বৰত 1 নম্বৰ থাকিব। এতিয়া কাম কৰক, আজিৰ অনলাইন মক টেষ্টৰ লিংক এক্টিভ কৰি দিয়া হৈছে। এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি আজিৰ অনলাইন মক টেষ্ট দিয়ক।